হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ ভিডিঅ'। মই যিহেতু কৈছিলোঁ যে মই যিবিলাক পূৰ্বৱৰ্তী বছৰৰ প্ৰশ্ন কাকত আছে এই প্ৰশ্ন কাকতসমূহ আপোনালোকৰ মাজলৈ লৈ আহিম। যিহেতু 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা পাই গৈছে, গতিকে আপোনালোকৰ বাবে এই প্ৰশ্ন কাকতসমূহ অতি গুৰুত্বপূৰ্ণ। যিহেতু সেৱাই যিবিলাক প্ৰশ্ন তৈয়াৰ কৰে, গতিকে এই প্ৰশ্নসমূহ আপোনালোকৰ পূৰ্বৱৰ্তী বছৰৰ প্ৰশ্ন কাকতসমূহৰ আলমতেই তৈয়াৰ কৰে। যিহেতু গতিকে এই প্ৰশ্ন কাকতসমূহ আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব। এই প্ৰশ্ন কাকতসমূহৰ প্ৰশ্নসমূহ আপোনালোকে ট্ৰাই কৰিব পাৰে, কিমানবিলাক আপোনালোকে আপগ্ৰেড হৈছে বা কিমানবিলাকে আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে। মই যিহেতু প্ৰশ্ন কাকতসমূহৰ প্ৰত্যেকটো প্ৰশ্ন ডিছকাছ কৰিম আৰু আপোনালোকে নিজকে জুখি চাব আপোনালোকৰ কিমান শুদ্ধ হৈছে, কিমান মাৰ্কছ আপোনালোকে কেৰি কৰিবলৈ সক্ষম হৈছে। আৰু মই পিডিএফৰ যিটো লিংক আছে সেইটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে পিডিএফৰ লিংকটো ডাউনলোড কৰি ল'ব, যাৰ জৰিয়তে আপোনালোকে প্ৰশ্নসমূহ পিছত ট্ৰাই কৰিব পাৰিব ঘৰত। এতিয়া মই প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? এইটো আপোনালোকৰ কাৰেক্ট এনচাৰটো হ'ব জুলাই 1947। আপোনালোকে এইটো মই ইয়াৰ পিছৰ প্ৰশ্নটো মই আছে, অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফৎ নিলিখক আৰ্জি লিখিছিল? এতিয়া ইয়াত আছে মণিৰাম দেৱান আছে, পিয়লি বৰুৱা আছে, মহাত্মা গান্ধী আছে, আনন্দৰাম ঢেকীয়াল ফুকন। আপোনালোকে নিজে জনাব এইটো কোনটো আছে নিজকে ট্ৰাই কৰক। ইয়াৰ প্ৰকৃত উত্তৰ হৈছে আনন্দৰাম ঢেকীয়াল ফুকন। ইয়াৰ নেক্সট কুৱেশ্যনটো আহিছে, 2021 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অস্থায়ী কমিটি, যিখন কমিটি আছিলে অসম প্ৰদেশ অস্থায়ী কমিটি আছিলে, তাৰ সভাপতি কোন আছিল? ইয়াত আছে কুলধৰ চলিহা, গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ আৰু বিষ্ণুৰাম মেধি। ইয়াৰ কাৰেক্ট এনচাৰটো আপোনালোকে জনাব কোন হ'ব? ইয়াৰ প্ৰকৃত উত্তৰ হৈছে কুলধৰ চলিহা। ইয়াৰ নেক্সট কুৱেশ্যন আছে, কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণৰ আৰম্ভ কৰিছিল? তলাতল ঘৰৰ নিৰ্মাণৰ আৰম্ভ কৰিছিল কোনে? ৰাজেশ্বৰ সিংহ নে, চক্ৰধ্বজ সিংহ নে, চন্দ্ৰকান্ত সিংহ নে, ৰুদ্ৰসিংহ? আপোনালোকে নিজকে ট্ৰাই কৰক কোনটো শুদ্ধটো উত্তৰ দিবলৈ। ইয়াৰ প্ৰকৃত উত্তৰ হৈছে ৰুদ্ৰসিংহ। তলৰ কোনটো এটা অজীৱীয় সম্পদ? এইটো কুৱেশ্যন অজীৱীয় সম্পদ। জীৱীয় সম্পদ হৈছে যিবিলাক সম্পদত জীৱ আছে, আৰু অজীৱীয় সম্পদ আছে যিবিলাক সম্পদত মানে জীৱ নাই। এতিয়া অজীৱীয় সম্পদ হৈছে বায়ু, ডাইৰেক্ট ওলাই আছে এইটো। এতিয়া দিছে, তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? এটা আছে কাৰ্বন ডাই অক্সাইড আছে, অ'জন আছে, মিথেন আছে, নাইট্ৰাছ অক্সাইড আছে। এতিয়া চাওক, নাইট্ৰাছ অক্সাইড, মিথেন, অ'জন, কাৰ্বন ডাই অক্সাইড, ইয়াৰ ভিতৰত প্ৰকৃত উত্তৰটো হ'ব কি? অ'জনটো হ'ব প্ৰকৃত উত্তৰ। তলৰ কোনখন মহাদেশৰ পৃথিৱীৰ ভিতৰতে বৃহত্তম? ইয়াত আছে ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, দক্ষিণ মহাসাগৰ, কোনখন? আমি সকলোৱে জানো যে পৃথিৱীৰ বৃহত্তম মহাদেশ হৈছে এছিয়া মহাদেশ, পৃথিৱীৰ বৃহত্তম মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ, দ্বিতীয় বৃহত্তম হৈছে আটলান্টিক মহাসাগৰ, যাৰ শ্বেপটো হৈছে ইংৰাজীৰ এছ আকৃতিৰ দৰে। আপোনালোকে জানিছে মহাদেশ কেইখন? মহাদেশ 7খন, এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া আৰু এণ্টাৰ্কটিকা। আনহাতে মহাসাগৰ কেইখন হৈছে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। এতিয়া আটাইতকৈ ডাঙৰ মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ আৰু আটাইতকৈ সৰুখন হৈছে উত্তৰ মহাসাগৰ। পৰীক্ষাত আহি থাকে। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? ইয়াৰ যে 1935 চনৰ আগষ্ট মাহত নে, 1945 চনৰ জুলাই মাহত নে, 1946 চনৰ মাৰ্চ মাহত নে, 1947 চনৰ আগষ্ট মাহত? আমি সকলোৱে জানো যে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। সত্যাগ্ৰহ শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? ইয়াৰ প্ৰকৃত অৰ্থ কি? এতিয়া সত্যাগ্ৰহ শব্দটো প্ৰথমতে ব্যৱহাৰ কৰিছিলে কোনে? মহাত্মা গান্ধী। ইয়াৰ প্ৰকৃত অৰ্থটো কি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। 92 সন্ধি কেতিয়া স্বাক্ষৰিত হৈছে? ইয়াৰ ফলাফল কি আছিল? 92 সন্ধিখন 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত কৰা হৈছিল। ইয়াৰ ফলাফল কি আছিল? ইয়াৰ ফলস্বৰূপে কাৰ লগত হৈছিলে? ব্ৰহ্মদেশৰ ৰজা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। ইয়াৰ ফলস্বৰূপে কি হৈছিলে? যি অসমৰ শাসনভাৰ কাৰ হাতলৈ গৈছিলে? কোম্পানীৰ হাতলৈ গৈছিলে। ভট্টদেৱৰ দুখন জনপ্ৰিয় সাহিত্য ৰচনাৰ নাম উল্লেখ কৰা। ইয়াত ভট্টদেৱৰ কথা আহিছে। এতিয়া ভট্টদেৱৰ প্ৰকৃত নাম কি আমি জানিব লাগিব। ভট্টদেৱৰ প্ৰকৃত নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেখেতক কি কোৱা হয়? অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলি কোৱা হয়। ইয়াতে আহিব পাৰে ভট্টদেৱৰ প্ৰকৃত নাম, অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন, বা ভট্টদেৱৰ দুখন ৰচনাৰ যি কথা গীতা, কথা ভাগৱত, এইবিলাক তেখেতে ৰচনা কৰিছিলে। অসমত কেতিয়া মুছলিম লীগ গঠন কৰা হৈছিলে? 1906 চনত অসমত মুছলিম লীগ গঠন কৰা হৈছিলে। ইয়াৰ দুটা উদ্দেশ্য লেখা। উদ্দেশ্য দুটা কি আপোনালোকে জানিব। অসমত 1857 চনত বিদ্ৰোহৰ বিফলতা। 1857 চনত কি হৈছিলে? চিপাহী বিদ্ৰোহ হৈছিলে। চিপাহী বিদ্ৰোহত অসমত নেতৃত্ব কোনে দিছিলে? মণিৰাম দেৱানে। চিপাহী বিদ্ৰোহ কিয় হৈছিলে? মংগল পাণ্ডে নামৰ যিজন চিপাহী আছিলে তেখেতে কি কৰিছিলে? চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিলে। চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটোৱে আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। মানে যিটো এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ আছিলে, গুলিটো সেইটো হৈছে গৰু আৰু গাহৰিৰ চৰ্বিৰে তৈয়াৰ কৰা হৈছে। যিবিলাক গৰুটো আমাক কি আছে? হিন্দু ধৰ্মৰ অভক্ষ্য, আনহাতে গাহৰি হৈছে মুছলিম ধৰ্মৰ অভক্ষ্য। সেই খাতিকে এই বিদ্ৰোহটোৱে গা কৰি উঠিছিল। আৰু 1857 চনৰ চিপাহী বিদ্ৰোহৰ বিফলতাৰ কাৰণ হিচাপে কি কৰিব পাৰোঁ? অসমত যিহেতু মণিৰাম দেৱানে নেতৃত্ব দিছিল, তেওঁ বিদ্ৰোহৰ পৰা বহুত দূৰত আঁতৰত আছিলে। সেই খাতিকে মানে বিদ্ৰোহটোৰ নেতৃত্ব দিবলৈ উপযুক্ত নেতৃত্বৰ অভাৱ আছিলে।
প্ৰয়োজনীয় কি আছিলে, তেওঁলোকৰ কি আছিলে নিয়মাৱলী নাছিলে বা অস্ত্ৰ শস্ত্ৰৰ অভাৱ আছিলে বা কি কয় যিসমূহ নীতি নিৰ্ধাৰণ কৰিব লাগিছিলে সেইবিলাকৰ অভাৱ আছিলে, যাৰ বাবে অসমত এই চিপাহী বিদ্ৰোহটো বিফল হৈছিলে। অসমৰ কৃষক বিদ্ৰোহ ৰাইজমেলৰ ভূমিকা, এইবিলাক কুৱেশ্যন এইবিলাক আপোনালোকে চাব। প্ৰশ্নবিলাক মই যিহেতু কৈ দিছোঁ। ভাৰতৰ আইন অমান্য মই কৈ দিছোঁ যে এতিয়া চাওক, অসহযোগ আন্দোলন 1920 হৈছিলে, আইন অমান্য আন্দোলন 1930 চনত হৈছিলে আৰু ভাৰতীয় আন্দোলন হৈছিলে 1942 চনত। এই আন্দোলনকেইটাৰ বিষয়ে যাব। 1861 চনৰ ফুলগুৰিৰ কৃষক বিদ্ৰোহ, দৰং জিলাৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহ, এইবিলাক চাব আপোনালোকে। এই বিদ্ৰোহকেইটাৰ ভিতৰত পৰীক্ষাত আহি থাকে। কিয় হৈছিল, কাৰণ, ফলাফল আৰু ইয়াৰ কি কি পৰিণতি হৈছিলে সেইবিলাক চাব। জালিয়ানৱালাবাগৰ নৰহত্যা কাৰ নেতৃত্বত হৈছিলে? 1919 চনত হৈছিলে, জেনেৰেল ডায়াৰৰ নেতৃত্বত। কি হৈছিলে, কেনেকৈ ঘটনা কৰা হৈছিল? জালিয়ানৱালাবাগৰ যেতিয়া প্ৰৱেশ পথৰ পথটোৱেদি যেতিয়া কেনেকৈ ঘটনা হৈছিলে, ইয়াত ঘটনাটোৰ বৰ্ণনা দিবলৈ কৈছে। অসমীয়া ভাষা উন্নতি সাধনী সভা উষা অৱদান, উষা কেতিয়া প্ৰতিষ্ঠা হৈছিলে? অসমৰ চিত্ৰকলা সম্পৰ্কে, অসমত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা, এইবিলাক আহিছে কুৱেশ্যন, ডাইৰেক্ট কুৱেশ্যন আহিছে। তেথী সাগৰৰ উত্তৰ আৰু তেথী সাগৰখন কি হৈছে? তেথী সাগৰৰ পৰাই কি হৈছিলে? আংগাৰলেণ্ড আৰু গণ্ডৱানালেণ্ড দুটা আছিলে, সেই তাৰ পৰা কি হৈছিলে, যিখন হিমালয় পৰ্বতমালাৰ সৃষ্টি হৈছে। অসমৰ চাৰিওফালে থকা ৰাজ্যৰ দেশসমূহ, ৰাজ্য কি আছিলে আপোনালোকে জানে? ত্ৰিপুৰা, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, এইবিলাক হৈছে। আৰু দেশ কি কি আছে? এইফালে বাংলাদেশ আছে, ম্যানমাৰ আছে, ওপৰে ভূটান আছে, নেপালখন নাই বাৰু, ভূটান। মৰুকৰণ কি? মৰুকৰণৰ ফলস্বৰূপে কি হৈছে? এটা অঞ্চল মানে মৰুভূমিলৈ ৰূপান্তৰিত হৈ যায়। ইয়াৰ দুটা কাৰণ লাগিব পাৰে। অত্যাধিক গছ গছনি কাটি দিলে মৰুকৰণ হ'ব পাৰে, গছ গছনি কাটি দিয়া, বা কি হৈ যায় গোলকীয় উত্তাপ বৃদ্ধিও কি হৈছে? মৰুকৰণ সৃষ্টি কৰিছে। অনবীকৰণযোগ্য সম্পদ কাক বোলে? এতিয়া নবীকৰণযোগ্য সম্পদ আৰু অনবীকৰণযোগ্য সম্পদ আপোনালোকে জানিব লাগিব। জীৱীয় সম্পদ, অজীৱীয় সম্পদ, আন্তঃৰাষ্ট্ৰীয় সম্পদ আৰু স্থানীয় সম্পদ, এইবিলাক জানিব লাগিব। অনবীকৰণ সম্পদ কাক বোলে? যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, তেনে সম্পদবিলাককে অনবীকৰণযোগ্য সম্পদ বোলে। উদাহৰণ কয়লা, পেট্ৰলিয়াম, এইবিলাক জীৱাশ্ম ইন্ধনবিলাক। সম্পদ সংৰক্ষণ বুলিলে কি বুজা? সম্পদসমূহক ভৱিষ্যতৰ ব্যৱহাৰ উপযোগী কৰি ৰাখিবলৈ কেনেধৰণে সম্পদসমূহক অপব্যৱহাৰৰ পৰা ৰোধ কৰিব পাৰে তাকে সম্পদ সংৰক্ষণ বুলি কোৱা হয়। মই সহজ ভাষাত কৈছোঁ, সম্পদ সংৰক্ষণৰ দুটা পদ্ধতি, সম্পদসমূহক পুনৰ ব্যৱহাৰ কৰা, এইবিলাক আছে, পদ্ধতিসমূহ আছে 7টা নে 8টা, আপোনালোকে চাই ল'ব এইটো কিতাপ। সম্পদৰ শ্ৰেণীবিভাজনৰ ওপৰত টোকা, শ্ৰেণীবিভাজন সম্পদসমূহ কি কি ওপৰত ভিত্তি কৰি সম্পদ। অসমৰ খনিজ সম্পদৰ বিষয়ে, অসমৰ খনিজ সম্পদ বহুত আছে, কয়লা, পেট্ৰলিয়াম, এইবিলাক চব লিখি দিব, ক'ত ক'ত পোৱা যায়, কেনেধৰণে পোৱা যায়। ডিগবৈত প্ৰথমতে খাৰুৱা খন্দা হৈছিলে, কিমান চনত? 1899 চনত। আৰু কেতিয়া খনন হৈছিলে? 1901 চনত, ডিগবৈ। পৃথিৱীৰ অসমৰ কি হৈছে? আপোনালোকে এইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। অসমৰ শোধনাগাৰ কেইটা আছে, তৈল শোধনাগাৰ টোটেল কেইটা আছে, কি কি? পৃথিৱীৰ মহাসাগৰ আৰু মহাদেশবিলাকৰ বিতৰণ সম্পৰ্কে আলোচনা কৰা। মহাদেশ কেইখন? মহাসাগৰে, ধুনীয়া প্ৰশ্ন এইবিলাক আহিছে। মহাদেশীয় বিস্তাৰ, তাৰপিছত অসমৰ ঔদ্যোগিক অনগ্ৰসৰতাৰ কাৰণমূলক, কেলৈ উদ্যোগ ক্ষেত্ৰ গঢ় লৈ উঠা নাই? এইবিলাক সাজিও লিখিব পাৰে। অসমৰ কৃষিভিত্তিক উদ্যোগ সম্ভাৱনা, মাটি কেনেকৈ প্ৰদূষিত হয়? মাটি প্ৰদূষণ কেনেকৈ? অত্যাধিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিলে বা কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাবিলাক মাটিত পেলাই দিলে, এনেকৈও হয়। অসমৰ এখন নক্সা মানচিত্ৰ আঁকি কি কি দিছে? ৰাজ্যৰ ৰাজধানী, অসমৰ ৰাজধানী কি? দিছপুৰ, সেইখন গুৱাহাটীত বহি যাব ডাইৰেক্ট। ৰেচম নগৰ ক'ত আছে? শুৱালকুছিত দিব পাৰে, শুৱালকুছি বা এইটো ঢকুৱাখানাতো আছে। প্ৰথম তেল শোধনাগাৰ ডিগবৈঘাট ক'ত আছে? তিনিচুকীয়াত আছে। শিৱসাগৰৰ ছাইডত তিনিচুকীয়াত দুলীয়াজানৰ কাষত লেখাব লাগিব। এইটো দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে দিছে। অসমৰ চাহ উদ্যোগৰ বিষয়ে এইটো চমু কটিয়ান। ৰাষ্ট্ৰসংঘৰ যিকোনো 4টা অভিকৰণৰ নাম লেখা। UNO এজেঞ্চিছ কি কি আছে? নিৰাপত্তা পৰিষদ, সাধাৰণ সভা, তাৰপিছত আছে সচিবালয়, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়, এইবিলাক। বিনিময় প্ৰথা কি? বিনিময় প্ৰথাৰ দুটা অসুবিধা, বস্তুৰ সাল সলনি কৰাকৈ বিনিময় প্ৰথা বোলে। অভাৱৰ পাৰস্পৰিক সংগঠিত, বিভাজ্যতাৰ অসুবিধা, মূল্য নিৰ্ধাৰিতৰ অসুবিধা, এইবিলাক। বিশ্ব শান্তিত ৰাষ্ট্ৰসংঘৰ ভূমিকা, গতিকে বৰ্তমান সময়ত দেখা পোৱা যায় যে বিশ্ব শান্তিত ৰাষ্ট্ৰসংঘই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হৈছিলে। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত চনদত কিমানখন ৰাষ্ট্ৰই এতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হৈছে 193খন। বৰ্তমান বিশ্ব শান্তিত প্ৰতিষ্ঠাত ৰাষ্ট্ৰসংঘৰ ভূমিকা কি হৈছে? ভূমিকা লেখোঁতে আপোনালোকে দুটা কথা চাব লাগিব। বিশ্ব শান্তিৰ প্ৰকৃততে ৰাষ্ট্ৰসংঘই প্ৰতিষ্ঠা কৰিব পাৰিছে নে নাই? আমি যদি চাওঁ, হয়, ৰাষ্ট্ৰসংঘই বৰ্তমানলৈকে কি হৈছে? বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছে। কাৰণ 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিলে, তেতিয়া কি হৈছিলে? জাতিসংঘ প্ৰতিষ্ঠা হৈছিলে। তাৰপিছত 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ হ'ল। দ্বিতীয় বিশ্বযুদ্ধত কি হৈছিলে? হোৱাৰ ফলস্বৰূপে জাতিসংঘ ধ্বংস হৈ গৈছিলে। তাৰ ফলস্বৰূপে কি হৈছে? 1945 চনৰ 24 অক্টোবৰ তাৰিখে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ ৰোধ হৈছিলে, তেতিয়া কি কৰিছিলে? দ্বিতীয় বিশ্বযুদ্ধ কেনেকৈ হৈছিলে? যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ নাগাচাকি আৰু হিৰোশ্বিমাত 9 আগষ্ট আৰু 14 আগষ্ট মেবি কিমান চনত আছিলে পাহৰি গৈছোঁ, বোমা বিস্ফোৰণ কৰিছিলে। সেই বোমা বিস্ফোৰণৰ পিছতেই
কি হৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটিছিলে আৰু কি হৈছে বিশ্বত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠাৰ অৰ্থে ৰাষ্ট্ৰসংঘ নামৰ এটি অনুষ্ঠানৰ জন্ম হৈছিলে। কি হৈছে ৰাষ্ট্ৰসংঘই বৰ্তমান তৃতীয় বিশ্বযুদ্ধ হৈছে নেকি? নাই হোৱা। সেই খাতিকে কি হৈছে ৰাষ্ট্ৰসংঘই বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কৰিব পাৰিছে, কিন্তু বৰ্তমান দেখা পোৱা যায় যে কিছুমান দেশক কি হৈছে ৰাষ্ট্ৰসংঘই ৰুধিব পৰা নাই আৰু বিশ্ব শান্তিৰ প্ৰতিষ্ঠাৰ হকে ৰাষ্ট্ৰসংঘই কি হৈছে ভূমিকা পালন কৰিব পৰা নাই। যেতিয়া চাওক আমেৰিকাই এতিয়াও পৃথিৱীত আধিপত্য স্থাপন কৰি আহিছে, তেনেদৰে চাইনা আৰু যদি চাই ৰাছিয়া, এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে চালে এতিয়া লিখিলে তেনেকৈ লিখিব পাৰে। অৰ্থনৈতিক পৰিকল্পনা কাক বোলে? ইয়াৰ দুটা প্ৰয়োজনীয়তা। অৰ্থনৈতিক পৰিকল্পনা নিৰ্দিষ্ট অৰ্থনৈতিক পৰিকল্পনা যিহেতু 5 বছৰৰ খাতিকে নিৰ্ধাৰণ কৰা হয়। কোনো এখন দেশৰ কি হৈছে অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়াই নিবৰ বাবে চৰকাৰে 5 বছৰৰ বাবে যি অৰ্থনৈতিক আঁচনি হাতত লয় তাকে কি হৈছে অৰ্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়। ইয়াৰ প্ৰয়োজনীয়তা কি বোলে? অৰ্থনৈতিক পৰিকল্পনাই দেশখনৰ অগ্ৰগতিত সহায় কৰে বা দেশখনত কি কাম কৰিব কি কাম নকৰিব সেইবিলাক কৰাৰ ক্ষেত্ৰত সহায় কৰে, এইবিলাকেই হ'ব। বেংক কাক বোলে? যিবিলাক বিত্তীয় প্ৰতিষ্ঠান, বেংক হৈছে বেংক কাক বোলে আপোনালোকে লিখিব, ইয়াৰ এটা ভূমিকা লিখিব। বেংক কাক বোলে মই নকওঁ। এতিয়া আপোনালোকে কওকচোন কেন্দ্ৰীয় বেংক, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ কথা কওঁতে মই কৈ দিছোঁ, বাণিজ্যিক বেংক কাক বোলে আহিব পাৰে? এটা উদ্যোগিক উন্নয়ন বেংক IDBI ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, বা যিটো এটা ভাৰতীয় কৃষি উন্নয়ন বেংক হৈছে নাবাৰ্ড, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, যিটো 1982 প্ৰতিষ্ঠা হৈছিলে। বা ভাৰতীয় যিটো ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিলে? আহিব পাৰে পৰীক্ষা 1935 চনত। ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলী, বেংকসমূহৰ বেংক, চৰকাৰৰ বেংক, তাৰপিছত হৈছে মুদ্ৰা নিয়ন্ত্ৰণ বা কি কৰে আৰু এইবিলাক হৈছে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী। বা কোন চনত 1969 চনত কেইটা 14টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে, বা 6টা বাণিজ্যিক বেংক 1980 চনত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে, এইবিলাক থাকে পৰীক্ষাত। গণতান্ত্ৰিক পৰিকল্পনাৰ দুটা প্ৰধান বৈশিষ্ট্য। যিখন পৰিকল্পনাত জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় তাকে গণতান্ত্ৰিক পৰিকল্পনা বুলি কোৱা হয়। গণতান্ত্ৰিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে উল্লেখ। ভাৰতীয় সংবিধান কি? আমি ভাৰতীয় জনসাধাৰণে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কি এনেকৈ আছে ন, সেইখিনি কথা ইয়াত লিখিব লাগিব। সংবিধানটোত কেনেদৰে প্ৰস্তাৱনাটো আপোনালোকে চাই ল'ব টোটেল, তাৰ পৰাই আপোনালোকে কথাখিনি লিখিব পাৰিব। প্ৰশ্নসমূহ এনেকুৱাই আছিলে, যিহেতু ছ'চিয়েলখন ইমান টান নহয়, ছ'চিয়েলৰ যিমানবিলাক প্ৰশ্ন আছে, যদি আপোনালোকৰ কোনোবা টপিকত ডাউট আছে মোক ক'ব, মই ধুনীয়াকৈ বুজাই দিম। আৰু পূৰ্বৱৰ্তী বছৰ যিমানবিলাক প্ৰশ্ন কাকত আছে মই একাধিক্ৰমে যিহেতু আলোচনা কৰিম, এতিয়া 21খন আলোচনা কৰিছিলোঁ, 20খন 19খন, যিহেতু চিলেবাছটো চেঞ্জ হৈছে, কিছুমান পাৰ্ট চেঞ্জ হৈছে, কিন্তু প্ৰশ্নসমূহ কিছুমান একেই আছে। মই সেইবিলাক ডিছকাছ কৰিম আৰু যিবিলাক মানচিত্ৰ আছিলে, মানচিত্ৰখনত কোনবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্ন আহি আছে সেইবিলাকো ডিছকাছ কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো লাইক কৰক, চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সকলোৰে মাজলৈ চেনেলটো আগবঢ়াই দিয়ক। ধন্যবাদ। জয় এখন।